হয়, এনেকুৱা চৰকাৰ হয়তো আমাৰ অসমতে আছে প্ৰথমখন, যিখনে 22 দিনৰ আগত এটা নতুন চিলেবাছ দিয়ে ষ্টুডেণ্টখিনিক। আমি এক বছৰৰ পৰা বেলেগ চিলেবাছ পঢ়ি আছো আৰু পৰীক্ষালৈ 22-23 দিন থাকোতে আমাক এটা বেলেগ চিলেবাছ দিছে। সেইকাৰণে আমি ৰণোজ পেগু ছাৰক লগো কৰিলো। লগ কৰি পেলাই তেওঁক জনালো। তেওঁ আমাক ক'লে যে মই এই বিষয়ে একো কৰিব নোৱাৰিম, মই অসহায়। এজন এডুকেশ্যন মিনিষ্টাৰ এজনো এনেকে কোৱাটো যুক্তিসংগত। এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছো। তেওঁ যাতে আমাক এটা সহায় কৰে এই ক্ষেত্ৰত। বুজাই দিব নে যে কেনেকে আপোনালোকৰ কি ধৰণে পাইছিলে চিলেবাছটো কেতিয়া পাইছিলে আৰু চেঞ্জ কেতিয়া? এইটো চিলেবাছ আমাক দিছিলে জানুৱাৰী মানতে, যোৱা বছৰ, এক বছৰ আগত। টেট কাম ৰিক্ৰুটমেণ্ট, যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ, সেইটো কাৰণে আমি কমপ্লিট এক বছৰ চিলেবাছ মতে প্ৰিপেৰেশ্যন কৰি আছো। কিন্তু পৰীক্ষালৈ 22 দিন থাকোতে 4 নৱেম্বৰত এখন নতুন চিলেবাছ দিলে, যে তাত আমি মেথছটো ইনক্লুড কৰিম। মেথছটো ইনক্লুড কৰক, তাত আমাৰ একো অসুবিধা নাই। তামিল তেলেগু ইনক্লুড কৰক, কিন্তু আমি জানিব লাগে আমাৰ চিলেবাছত আহিব কি। আমি যদি নাজানো আমি প্ৰিপেৰেশ্যন কেনেকে চলাম। পৰীক্ষালৈ 22 দিন থাকোতে সেইটো ক'লে। তাৰপিছত 5 তাৰিখে আমি একো কৰিব নোৱাৰাকে তেওঁলোকে নটিফিকেশ্যন দি দিলে যে 29 তাৰিখে এক্সাম আছে, যাতে ষ্টুডেণ্টখিনিয়ে একো প্ৰটেষ্ট কৰিব নোৱাৰে। 29 ডিচেম্বৰ, মাত্ৰ 23 দিন। 23 দিনত এজন ষ্টুডেণ্টে মেথছ শিকিব নে পেডাগজি পঢ়িব নে কি কৰিব? এটা নিয়ম থাকে ষ্টুডেণ্টখিনিক এপ্লাই কৰাৰ পিছত কমচে কম 3 মাহ সময় থাকে। সেয়াটো দিয়া নাইয়ে অসম চৰকাৰে। তাৰ উপৰিও এইবিলাক কৰিছে, জীৱনক লৈ পেলাই ধেমালি কৰিছে অসম চৰকাৰে। আমি জনাবলৈ যাওঁতে তেওঁ ক'লে, ৰণোজ পেগু ছাৰক, ছেক্ৰেটেৰিয়েটত লগ কৰিব গ'লো। মই অসহায়, মই এই ক্ষেত্ৰত একো কৰিব নোৱাৰিম। মই বোলো ছাৰ ঠিক আছে, আমাক অকণমান সময় দিয়ক নতুন চিলেবাছটোৰ কাৰণে। সময়ো দিব নোৱাৰিম, তোমালোকে এনেও আগৰ পৰা নপঢ়ায়, এই 22 দিনতহে পঢ়িবা। এজন শিক্ষামন্ত্ৰী হিচাপে সেই কথাটো কোৱাটো কেনেকৈ তুলুঙা মন্তব্য দিছে তেওঁ। আমাক তেনেকে কৈছে। পৰীক্ষা হঠাৎ পাতিব ওলাইছে, চিলেবাছ পূৰ্বে নাছিলে, দিলে আকৌ পৰীক্ষাও পাতি দিলে। এতিয়া কেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব আপোনালোকৰ? চাওক, এতিয়া আমাৰ চিলেবাছটো লৈ যথেষ্ট আমাৰ খেলি মেলি হৈছে। কাৰণ কিয়, যোৱাৰ বছৰে চিলেবাছ আছিলে, ধৰি লওক পেডাগজি আছিলে, আপোনাৰ ইংলিছ আছিলে, বাকী আপোনাৰ আছামিজ পিপল আছিলে। এইবিলাক চিলেবাছটো ঠিকে আছিলে, ঠিকে চলি গৈ আছিলে। আমি আইডিয়া কৰিছিলো যে ডিচেম্বৰ মাহতে এক্সামটো হ'বগৈ। কিন্তু হঠাতে 4 তাৰিখে তেওঁলোকৰ ফালৰ পৰা এটা নটিফিকেশ্যন ওলাল যে মেথছৰ 15 নম্বৰ আহিব। তেতিয়াও আমি ভাবিছিলো ঠিকে আছে, চাগে আমাক অলপ টাইম দিব। কিন্তু পিছদিনাখনে আকৌ এটা নটিফিকেশ্যন ওলাই পেলাই তেওঁলোকে ডেটটো কনফাৰ্ম কৰি দিলে যে 29 তাৰিখে, ডিচেম্বৰৰ এই 29 তাৰিখে এক্সাম পাতিব আৰু 15 তাৰিখৰ পৰা এডমিট দিব। এতিয়া চাওকচোন, হঠাতে আমি মেথমেটিক্সটো কেনেকে পঢ়িম? আৰু যিহেতু আমি এজন আৰ্টছৰ কেণ্ডিডেট, আৰ্টছৰ কেণ্ডিডেট, আৰু মই বিশেষকৈ ইংলিছৰ বিভাগৰ। ইংলিছত মেজৰলৈ মই পঢ়িছো। এতিয়া বহুত দিন ধৰি মই এখন প্ৰাইভেট স্কুলত ইংলিছৰ শিক্ষকতা কৰিছো। এতিয়া ঘপকে মই মেথছ কেনেকে পঢ়িম? এতিয়া আমি এটাই চৰকাৰক আমি দাবী জনাইছো বা অনুৰোধ জনাইছো, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক, যে যাতে তেওঁলোকে যাতে আমাক কিছু সময় দিয়ে। তেওঁলোকে যিটো চিলেবাছ দিছে আমি ঠিকে আছে, তাত আমি সেই চিলেবাছৰ মতেদি আমি পঢ়া শুনা কৰিম। বাট আমাক অলপমান টাইম লাগে, টাইমটো অলপমান বঢ়াই দিয়ক, যাতে আমি অকণমান পঢ়িবলৈ সুবিধা পাওঁ, যাতে আমাৰ কেণ্ডিডেট বিলাকে যাতে মানে সুকলমে এক্সামটোত পাছ কৰাত যাতে সহায় হয়। চিলেবাছটো চেঞ্জ হৈছে আপোনাৰ 4 তাৰিখে, আৰু 5 তাৰিখে নটিফিকেশ্যন আহিছে যে 29 ডিচেম্বৰত পৰীক্ষা হ'ব। যোৱা 4 ডিচেম্বৰত। হয় হয়। এতিয়া 22-23 দিনত আমি কেনেকে ইমান বেছি প্ৰিপেৰেশ্যন কৰিম? এইটোতো পচিবলো নহ'ব। আপোনাৰ কেণ্ডিডেট হ'ব আপোনাৰ এতিয়া অলমষ্ট 50,000 মানে আপোনাৰ এপ্লাই কৰা বুলি গম পাওঁ, গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট। হয়, গতিকে মই বা আমি সকলো কেণ্ডিডেট হৈ চৰকাৰে এটা আহ্বান জনাওঁ, আপোনালোকৰ সহায়ত, আপোনালোকৰ জৰিয়তে, যে তেওঁলোকে তেখেতসকল অকণমান আমাক যাতে টাইম দিয়ে, অন্ততঃ আৰু যাতে 1-1.5 মাহ সময় বঢ়াই আমাক যাতে সুবিধা কৰি, যে আমি যাতে পৰীক্ষাটো ভালকে দিব পাৰো। আৰু এইটো আমাৰ অনুৰোধ আৰু এটা।